এয়া আজৰি সময়ত আমাৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ ছাত্ৰসকলে ক্ৰিকেট খেলি আছে আৰু লগতে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হিতেশ নাথ ছাৰ, তাৰপিছত ইফালে আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চিৰঞ্জীৱ আৰু ধনমণি, ইফালে নতুনকৈ জয়ন্ত ছাৰ আহিছে। আটাইয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত ক্ৰিকেট খেলিছে। আচলতে আমাৰ ইয়াৰ জৰিয়তে যিখিনি আজৰি সময় তাত ক্ৰিকেটেই নহয়, বিভিন্ন ধৰণৰ খেল, বেডমিণ্টনৰ পৰা আদি কৰি, এতিয়া যিহেতু বেডমিণ্টন খেলা নহয়, গতিকে এইখিনি সময়ত ক্ৰিকেট খেলাৰ পৰিলক্ষিত হৈ আছে। আৰু আমি বিশেষকৈ ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকক ক্ৰিকেটৰ বিষয়ে সম্যক জ্ঞান দিবলৈ আমি চেষ্টা কৰি থকা হৈছে, যাতে এয়া হিতেশ ছাৰে বলিং কৰিছে সুন্দৰ, আৰু এয়া আউট হৈছে আমাৰ চিৰঞ্জীৱ আউট হৈছে। তো আমাৰ হিতেশ ছাৰ আছে, হিতেশ ছাৰৰ পৰা অলপমান 1 মিনিট সময়ত জানিব বিচাৰিম যে আমাৰ যিহেতু ল'ৰা ছোৱালীসকলক এনেদৰে খেলোৱা হয়, তাৰ অন্তৰালৰ কথাখিনি অলপ কৈ দিলে ভাল। আমাৰ সময় সুবিধা হ'লে এইদৰে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি অকল ক্ৰিকেটেই নহয়, এই ভলীবলৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ খেল খেলিবলৈ আমি চেষ্টা কৰোঁ। আমাৰ নিজৰ উপকাৰৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে শাৰীৰিক বিকাশ হয়, লগতে ক্ৰীড়াৰ প্ৰতি যাতে উৎসাহ পায়, হ্ৰাস পায়, তাৰ কাৰণে আমি আৰু আচলতে গ্ৰুপত যেতিয়া খেলা হয়, গোট হিচাপে খেলা হয়, তেতিয়া এটা আমাৰ অন্তৰ্গতা বাঢ়ে ল'ৰা ছোৱালীৰ মাজত। আনকি যি বাৰ্ষিক খেল ধেমালি হয়, তাতে আমি যোৱা বছৰটো হ'লে নাই নাজানো, কিন্তু তাৰ আগৰ বছৰ আমি ক্ৰিকেট খেলিছিলোঁ। ক্ৰিকেট খেলিছোঁ। যোৱা বছৰ নহ'ল বাৰু, কিন্তু তাৰ আগৰ বছৰ আমি শিক্ষক গোটৰ ফালৰ পৰা এটা দল গঠন কৰিছিলোঁ, আৰু যিটো দল মানে চূড়ান্ত ফাইনেলত জয়ী হৈছিলে, সেই দলটোৰ লগত আমি খেলিছিলোঁ। হৰা জিকাটো ডাঙৰ কথা নহয়, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে আমি আছোঁ, বন্ধুত্বমূলক সম্পৰ্ক গঢ়িবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, আৰু এয়া সদায় থাকিব যেতিয়াই যি সুবিধা হয়। আৰু এয়া আমাৰ ধনমণি কলিতাই বলিং কৰি আছে, তেখেত আচলতে ভাল বলাৰ, সুন্দৰভাৱে এয়া কেটছ কট এণ্ড বল। আমাৰ এবাৰ কোন গৈছে বেটিঙত? দিব্যই বেটিং কৰি আছে। আউট হ'ল, দিব্য ষ্টাম্পিং হৈছে। তোমালোকৰ খেলি কেনেকুৱা লাগিছে? হা, এনেকৈ খেলি ভাল লাগে নে নালাগে? ভাল লাগে। আৰু কি খেলিব পোৱা? কোৱা তোমালোকে কি খেল খেলি আছে? ক্ৰিকেট আৰু কি খেলিব পোৱা? ফুটবল, ভলীবল, বেডমিণ্টন, এইখিনি হয় নহয়? তোমাৰ ভাল লাগিছে নাই? ভাল লাগিছে। সুন্দৰ। আমাৰ নতুনকৈ জয়ন্ত ছাৰ আহিছে। 1 মিনিট ৰ'বা দেই, আমাৰ জয়ন্ত ছাৰৰ পৰা জানিম কেনেকুৱা লাগিছে খেলি ভালে লাগিছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ লগত খেলি ভালে লাগিছে। ঠিকে আছে ন? এয়া চাগে প্ৰথম আমাৰ এইবাৰ মনজিতে বেটিং কৰি আছে। তো যিয়ে নহওক বাৰু, এটা সৰু ভিডিঅ' আমাৰ সকলোৰে কাৰণে প্ৰস্তুত কৰা হ'ল, আৰু ইয়াৰ জৰিয়তে আমাৰ খেলাৰ যিটো এটা পৰিৱেশ, আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ কাৰণে আমাৰ শিক্ষাগুৰুসকলে লোৱা এক পদক্ষেপ বুলি আমি ক'ব পাৰোঁ, আৰু ইয়াৰ জৰিয়তে যাতে ল'ৰা ছোৱালীৰ উন্নতি হয়, তাকে আমি কামনা কৰিলোঁ।